জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ পিছত তেখেতৰ পবিত্ৰ আত্মাৰ সদ্গতি কামনাৰ্থে যিসমূহ মাংগলিক কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ এটা কাৰ্যসূচী যোৰহাটত অনুষ্ঠিত কৰাৰ কথা ৰাইজে মত প্ৰকাশ কৰিছিলে আৰু ৰাইজৰ মতৰ প্ৰতি সন্মান জনাই পৰিয়ালবৰ্গই সন্মতি প্ৰকাশ কৰিছিলে আৰু যোৰহাটবাসী ৰাইজে নিজৰ সন্তান বুলি জ্ঞান কৰি অহা জুবিন গাৰ্গৰ এই শ্ৰদ্ধাঞ্জলি আৰু মাংগলিক কাৰ্যসূচী 13 দিনৰ দিনা অৰ্থাৎ কাইলৈ সকলো ৰাইজৰ উদ্যোগত তেখেতসকলে সকলোখিনি যোগাৰ কৰি তুলিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰৰ তৰফৰ পৰা যিখিনি সহযোগিতাৰ প্ৰয়োজন সেইখিনি ৰাইজক সহযোগ আগবঢ়াইছে আৰু এই গোটেই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে যোৰহাটৰ ৰাইজে লগ লাগি লৈ বিভিন্ন ধৰণৰ উপসমিতি তেওঁলোকে গঠন কৰিছে। নাম প্ৰসংগৰ পৰা আৰম্ভ কৰি শ্ৰদ্ধাঞ্জলি সৰ্বধৰ্ম লগতে পৰিয়ালৰ যি মাংগলিক যি কাৰ্যসূচী এই সকলোখিনি তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। মই ভাবোঁ যে অহা কাইলৈ আমাৰ আটাইৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ এই কাৰ্যসূচীটি সকলোৰে সহযোগত আমি সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম।